নমস্কাৰ উৎপলৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ আহিছোঁ বৰবৰীত হৈ থকা বাসন্তী পূজাৰ কিছু দৃশ্যাংশ দেখাবলৈ। এই বাসন্তী পূজাত বিশেষকৈ এটা দৃশ্য সকলোকে আকৰ্ষণ কৰে, ইয়াত ভোগ দিয়া পৰ্বটো দেখিছে। এই কাঁহী বাতিবোৰ ভক্তপ্ৰাণ ৰাইজে নিজৰ ঘৰৰ পৰা দিছে আৰু এটা ছিষ্টেমৰ জৰিয়তে এই কাঁহী বাতিটো আকৌ সেই ভক্তপ্ৰাণ ৰাইজৰ ঘৰলৈ পঠাই দিয়া হ'ব। এই ছিষ্টেমত এই থালসমূহত দেৱীৰ ওচৰত ভোগ নিবেদন কৰিব। ইয়াত বিভিন্ন স্বেচ্ছাসেৱক জড়িত হৈছে, ডেকাৰ পৰা বুঢ়ালৈকে প্ৰত্যেকজনে নিজকে এইকেইদিন 5টা দিন নিবেদন কৰিছে দেৱীৰ ওচৰত। আৰু সঁচাকৈ এটা মনোমোহা দৃশ্য, যিসকলে আহি চাইছে বহুত ভালো পায় আৰু আহেও বহুত, আৰু মনৰ বাঞ্ছাও পূৰণ হয় যিসকলে ইয়াত ভোগ প্ৰদান কৰে। আৰু এয়া দেখিছে ৰান্ধনীশালটো চাফ চিকুণতাৰ মাজেৰে তেওঁলোকে কামবোৰ কৰি আছে। সকলোৱে নিজৰ নিজৰ কামবোৰ এয়া দেখিছে, থালসমূহ ইয়াতে সাজি লোৱা হয় আৰু এই থালসমূহ নিজৰ নিজৰ কোনোবাই ভাত সাজিছে আৰু এইবোৰ একেবাৰে থালিৰ পৰা জুইৰ পৰা নমাই ইয়াত সাজিব ধৰে। একেবাৰে গৰম হয়, ইমান সহজ নহয়, দেখিবলৈ যিমান মনোমোহা সিমানো এটা সহজ কাৰ্য নহয়। এয়া দেখিছে স্বেচ্ছাসেৱকসকলে লৈ আহিছে দেৱীৰ ওচৰত, ইয়াত ধুনীয়াকৈ শাৰী পাতি ৰাখি থোৱা হৈছে। আৰু দেখিছে একেবাৰে সৰু ল'ৰা ছোৱালীও ইয়াতে নিজৰ নিজৰ কামবোৰ কৰি আহিছে, দেৱীৰ বাবে দেৱীৰ ওচৰত নিজকে অৰ্পণ কৰিছে। এই 5টা দিন তেওঁলোকে ইয়াত লাগি ভাগি থাকে। এটা দেখিছে মনোমোহা দৃশ্য সঁচাকৈ। এইবোৰ নিজৰ নিজৰ ভক্তবান যিসকলে আগবঢ়াইছিল তেওঁলোকৰ ঘৰলৈ পঠাই দিয়া হ'ব। আৰু যিসকলে আহিম বুলি ভাবি আছিল, আজিতো নৱমী পূজা হ'ল, অহা বছৰ আপোনালোকে আকৌ আহিব এই অঞ্চলত আৰু শান্তি পৰ্ব হয়। এনেকৈ ভোগসমূহ উৎসৰ্গা কৰাৰ পিছত ভক্তবান ৰাইজৰ মাজত এনেকৈ বিতৰণ কৰা হয়, দেখিবলৈ পাইছে। আৰু এই সৰুকৈ ভিডিঅ'টো আপোনাৰ প্ৰস্তুত কৰাৰ এটাই উদ্দেশ্য, বৰবৰী থানত কেনেকৈ শৃংখলাবদ্ধভাৱে ভোগ দিয়া আৰু বিতৰণ কৰা হয় তাৰে সৰুকৈ প্ৰস্তুত কৰি উলিয়াইছোঁ। চাই চাগে নিশ্চয় ভাল পাইছে। ধন্যবাদ।